এইটো মুখ্যমন্ত্ৰী ছাৰ মহোদয়ে যেন ভাবি চাই কথাটো এবাৰ আমাৰ কথা চিন্তা কৰক তেওঁ। এয়া এগৰাকী অসহায় বিনিয়োগকাৰীৰ ক্ৰন্দন। ডিবি ষ্টক ব্ৰকিঙৰ প্ৰবঞ্চনাৰ বলি হোৱা এইগৰাকী মহিলাই কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। ডিবি ষ্টক ব্ৰকিঙৰ প্ৰবঞ্চনাৰ তদন্তত অগ্ৰগতি। মনালিছা দাস নামৰ যুৱতীক গ্ৰেপ্তাৰ। প্ৰবঞ্চক দীপাংকৰ দাসৰ প্ৰেয়সী মনালিছা। আৰক্ষীৰ জেৰাত মনালিছাই প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। ২৭ নৱেম্বৰত বিবাহ ঠিক হৈ আছিল দীপাংকৰ আৰু মনালিছাৰ। বিনিয়োগকাৰীৰ ধনেৰে আড়ম্বৰপূৰ্ণ অভ্যৰ্থনাৰ আয়োজন কৰিছিল। হোটেল তাজত অনুষ্ঠিত হোৱাৰ কথা আছিল অভ্যৰ্থনা অনুষ্ঠান। ১ লাখ টকাত বুক কৰিছিল হোটেল। তাই ২৭ নম্বৰত বিয়া তাই ঠিক হৈ আছিলে, হোটেল তাজ বুক কৰিছে, ১ লাখ টকা তাই বুক কৰিছে। আৰু তাই য'ত ঘৰ উজান বজাৰ তাতো তাই কিবা বুক কৰিছে ২৫,০০০ টকাতে বুক কৰিছে তাই কালি কথাখিনি কৈছে যে আপোনালোকে বাপেক মাকক ধৰক, বাপেক মাকে এইটো জেদ জানে। মাকেতো কৈ আছে কান্দি কান্দি, ইন'চেণ্ট দেখুৱাই আছে, একো তেওঁলোক ইন'চেণ্ট একো নহয়। কাৰণ তেখেতৰ জালত বোৱাৰীকে কালি কৈছে কথাটো আমাক, ৰাতি কালি 10টা ক'লে কালি চাগে। তাই ক'লে যে তেওঁলোকৰ বাপেক মাকে দীপাংকৰৰ পইচা ক'ত আছে, দীপাংকৰ ক'ত, এইটো জেদ জানে মাক বাপেকে, চব জানে। আৰক্ষীৰ আগত আন এক চাঞ্চল্যকৰ তথ্য মনালিছাৰ। সোমবাৰলৈ গুৱাহাটীতে আছিল দীপাংকৰ। শনিবাৰে নিজ ঘৰত বিনিয়োগকাৰীৰে বৈঠক কৰিছিল দীপাংকৰে। বৈঠকত উপস্থিত আছিল মনালিছাও। মংগলবাৰৰ পৰা সন্ধান নাই দীপাংকৰৰ। পুলিচৰ আগত মই গৈছোঁ, তাই কৈছে কি মই ইয়াতে আজি এনেকৈ আছোঁ, সি কোনো মোক কৰি লগ ধৰিবৰ কাৰণে অহা নাই। মানে তাইও ডাউট হৈ গ'ল এতিয়া, তাইকো এৰি থৈ গ'ল নেকি মানে দীপাংকৰে, তাই নিজৰ সন্দেহ হৈ গ'ল। তাই খালি এটা তাহাঁতি শনিবাৰে দিনাখন ইয়াতে আহিছিলে, দীপাংকৰ আছিলে সেইদিনাখন। মাকে মনালিছাক ফোন কৰিছিলে, মানে মাকে দীপাংকৰ মাকে মনালিছাই অফিচলৈ ঘৰলৈ আহিছিলে, সিও আছিলে সেইদিনাখন, দীপাংকৰো ঘৰতে আছে সেইদিনাখন, এই শনিবাৰলৈকে। দীপাংকৰ মনালিছা আৰু মই ক্লায়েণ্ট আছে, তাতে মিটিঙো তাতে কৰিছে এনে ঘৰত। মিটিং কৰি সোমবাৰেও তাই দীপাংকৰক লগ পাইছোঁ বুলি কৈছে, কণ্টেক্টত আছোঁ সোমবাৰে তাই কোৱা কথা। মনালিছাৰ উজান বজাৰৰ ঘৰলৈ সঘনে গৈছিল দীপাংকৰ। বিনিয়োগকাৰীক পঠাইছিল মনালিছাৰ ঘৰৰ ভিডিঅ'। যোনজনী ছোৱালী এটা লগত বিয়া হ'ব তাই কেনেকৈ গম নাপাব? তাই 2 মান্থ পিছত বিয়া ছোৱালীগৰাকী। তাই যিটো মই উজান বজাৰত গৈছোঁ, তাই ঘৰত ওচৰ মানুহে কৈছে তাত দীপাংকৰ প্ৰায়ে যায়। মাজতে দীপাংকৰে আমাক এটা ভিডিঅ' দিছিলে যে মই 2 ছেপ্টেম্বৰত ঠিক কৰিম, সেই ঘৰটো মনালিছাৰ ঘৰ আছিলে। তাই ঘৰৰ পৰাই আমাক দিছিলে, ভিডিঅ' দিছিলে আমাক। আমি কালি চব কথা ক'লে আমাক মনালিছাই। এতিয়া কথাটো হৈছে তাইও কৈছে দীপাংকৰৰ কথাটো যদি বাপেক মাকক সোধে তেওঁলোকে ক'ব। মনালিছাৰ বিস্ফোৰক স্বীকাৰোক্তিৰ আঁত ধৰিয়েই তদন্ত আগবঢ়াইছে পল্টন বজাৰ আৰক্ষীয়ে। জালুকবাৰী পদুমবৰীস্থিত অভিগুণ ৰেচিডেন্সিৰ C4 ব্লকত আছে দীপাংকৰৰ পিতৃ ছবিন বৰ্মনৰ নামত ফ্লেট। এই ফ্লেটতেই পিতৃ মাতৃৰ সৈতে বাস কৰে দীপাংকৰে। দীপাংকৰৰ পিতৃ মাতৃৰ অভিযোগ যে বিগত 3 দিন ধৰি তেওঁলোকক একাংশ বিনিয়োগকাৰীয়ে আবদ্ধ কৰি ৰাখিছিল। আনকি ঘৰৰ বয় বস্তু ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ আনিছে দীপাংকৰৰ পিতৃ মাতৃয়ে। দীপাংকৰৰ পিতৃ ডুমডুমা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ। দীপাংকৰৰ মাতৃও অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। কৈছে দীপাংকৰে আমাৰ পইচা চব খাই মাৰি লৈ গ'ল। মই কৈছোঁ মই সেইবিলাক একো নাজানো, নাই তেওঁলোকে নামানে। কৈছে আপোনালোকে জড়িত আছে, আৰু ইমান অসভ্য কথা আমাক শুনাইছে নহয়, আমি একো কৰিবলৈ নাই। তাৰপিছত তেওঁলোকে ৰাতি কালি নহয় পৰহি উঠি ঘৰ ভাঙিব আৰম্ভ কৰিলে। মোবাইল মোৰ যি ATM আছে, যি আছে চববিলাক তেওঁলোকে কাঢ়ি লৈ গৈছে। গতিকে মোৰ হাতত ক'তো যাব নোৱাৰিম এতিয়া মই খাবলৈ। এতিয়াহে 2 দিনৰ মূৰত মই ৰুটি অলপ খাই পালে মোৰ অলপ গাটো ভাল লাগিছে। আনহাতে বিনিয়োগকাৰীসকলে খণ্ডন কৰিছে এই অভিযোগ। তেওঁ 19 লাখ টকা 19 আগষ্টত কেনেকৈ ফাৰ্মত তেওঁ ৰিয়েল ষ্টেট নামৰ কেনেকৈ ফাৰ্মত তেওঁ তোলে, সেয়া পইচা তেওঁ ক'ত পালে? আৰু কোনেও তেওঁলোকৰ পৰা জোৰ জবস্তি চেক লোৱা নাই, কোনেও তেওঁলোকৰ ঘৰ ভাঙা নাই। আমি শুনামতে আমি কেইটামান ল'ৰাক দেখিছিলোঁ, আমি তেওঁলোকক চিনিও নাপাওঁ। তেওঁলোকে আহি কৈছে ছাৰে নিবলৈ দিছে, টিভি কাপোৰ এইবিলাক ছাৰে লৈ গৈছে। আনকি চিম্বা নামৰ কুকুৰটো মনালিছাৰ ঘৰৰ পৰা তেওঁৰ যোনগৰাকী প্ৰেয়সী তেওঁৰ ঘৰৰ পৰা লৈ গৈছে। আমি নাই কৰা, আমি তেওঁলোকক এতিয়ালৈকে এনেকৈ চুইও পোৱা নাই। চবে আমি কি ভাবিছিলোঁ মাক বাপেক ইন'চেণ্ট হয়, একো নাজানে। কালিও মইতো অহা নাই বাৰু, কালি থানাতে আছিলোঁ। তেওঁলোকে মানে কান্দি কান্দি কৈছে আমাৰ হেনো তেওঁলোকৰ বস্তু ভাঙিছে বুলি কৈছে, বস্তু কোনো ভাঙা নাই। দীপাংকৰৰ পিতৃয়ে হাত জোৰ কৰি ক'লে
পুত্ৰই যদি অপৰাধ কৰিছে তাৰ বাবে শাস্তি ভুগিবলৈ সাজু চৰকাৰক অনুৰোধ কৰিছোঁ আৰক্ষী বিভাগক অনুৰোধ কৰিছোঁ আমাক সহায় কৰক আৰু দোষী শাস্তি দিয়ক আৰু যদি দীপাংকৰ বৰ্মনৰ যি দোষ কৰিছে তাৰ শাস্তি ভোগ কৰিবলগীয়া আমি মোৰ পত্নী আৰু মই কৰিবলৈ মই সাজু আছোঁ ডিবি ষ্টক ব্ৰকিঙৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ৰুজু হৈছে গোচৰ 288/2024 নং গোচৰ ৰুজু বিএনএছৰ 316(5)/318(4)35 ধাৰাত গোচৰ ৰুজু কেইবাজনো বিনিয়োগকাৰীয়ে দাখিল কৰিছে দীপাংকৰ মনালিছাৰ বিৰুদ্ধে এজাহাৰ দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে দীপাংকৰৰ ইতিমধ্যে পলাতক দীপাংকৰক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে হাইদৰ আলী মৃদুল লেখাৰু লিজা বৰা ধৃতিৰাজ কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ গুৱাহাটী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা